শিক্ষা শব্দটো ইউৰোপীয় ভাষাত শব্দচয়ন কৰিলে দেখা যায় যে এডুকেশ্যন শব্দটো ই আৰু ডক শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়। ই মানে আউট অফ অৰ্থাৎ য'ৰ পৰা, ডক মিন্স আই লিড অৰ্থাৎ মই আগুৱাই যাওঁ। এইদৰে আন এটা লেটিন শব্দ ইডুচিয়াৰৰ পৰা অহা যাৰ অৰ্থ হৈছে টু ড্ৰ আউট বা টু লেড আউট অৰ্থাৎ বিকশিত কৰি তোলা। সেইদৰে আন দুটা লেটিন শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় ইডুকিয়াৰ আৰু ইডুকাটাম। ইডুকিয়াৰ যাৰ অৰ্থ হৈছে টু ব্ৰিং আপ বা টু নৰিছ অৰ্থাৎ তুলি তালি ধৰা বা লালন পালন কৰা। সেইদৰে আন এটা লেটিন শব্দ ইডুকাটাম যাৰ অৰ্থ হৈছে এন এক্ট অফ টিচিং অৰ্থাৎ শিক্ষাদান কাৰ্য। ভাৰতীয় দৰ্শন মতে শিক্ষা শব্দটো সাজ শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় যাৰ অৰ্থ হৈছে অনুশাসন কৰা, শাসন কৰা, নিৰ্দেশনা দিয়া, পৰামৰ্শ দিয়া অৰ্থাৎ শিক্ষাদান কাৰ্য। সেইদৰে শিক্ষা শব্দটো বিদ শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় যাৰ অৰ্থ হৈছে জনা বা জানিবলৈ বিচৰা।